এইফালে খবৰ ৰাতিপুৱা কেইটা বজাত আহিছে কেইটা 5টা বজাত নে 10টাত আচ্ছা মই ভাল কৰি সুধি আছো কেইটা বজাত আহিছে হাতখন দাঙকচোন 10টাত 7টা আচ্ছা কোনে কোনে ৰাতিপুৱা 9টা বজাত আহিছে আৰু ৰাতিপুৱা 8টা বজাত কোনে কোনে আহিছে ৰাতিপুৱা 10টা বজাত অহা মানুহ কম 8টাৰ আগতো আহিছে নেকি কোনবা আচ্ছা 7টা বজাত কোনে কোনে আহিছে হে ভগৱান আজি যদি আপোনালোক ইয়াত 7টা বজাত আহি পালে তাৰমানে ঘৰৰ পৰাতো 6টা মান বজাতে ওলাইছে তে ৰাতি শুলে নে নাই কালি ৰাতি কোনেও খোৱা নাই বাপৰে আহোঁতে ঘৰৰ মানুহজন শুয়ে আছে নে উঠিছিলে ৰাতিপুৱা ৰাতিপুৱা ঘৰত চাহ তাহ বনালে নে নাই বনোৱা আজি চাহো নাই যি নহওক মই আজি ৰাতিপুৱা দিল্লীৰ পৰা আহি আছিলো ডিব্ৰুগড়ত বহুত কুঁৱলীৰ কাৰণে মোৰ ফ্লাইটখন নামোতে দেৰি হ'ল নহলে মই আপোনালোকৰ মাজত আৰু 2 ঘণ্টা আগতে আহি পালোহেঁতেন যি নহওক আপোনালোক ৰাতিপুৱা 8টা বজাত 9টা বজাতে আহিছে আমি যিমান সোনকালে পাৰো কেইটামান কথা আপোনালোকৰ আগত কম তাৰ পিছত আপোনালোকে সুন্দৰ কৰি চেকখিনি ল'ব আৰু আপোনালোক ঘৰলৈকে যাব পাৰিব আজি চেক লৈ যাব লাগিব না চেক নললে হ'ব চেক লাগিব ঠিক আছে কাক কাক চেক লাগিব হাত দাঙকচোন সবকে লাগিবই আজিৰ সভাত উপস্থিত সন্মানীয় মন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়া আমাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া ঢকুৱাখানা সমষ্টিৰ সকলোৰে মৰমৰ বিধায়ক নৱ দলে ডাঙৰীয়া মাজুলী সমষ্টিৰ বিধায়ক ভুৱন গাম ডাঙৰীয়া সুনীল কুমাৰ পেগু ডাঙৰীয়া সোনিয়া বৰগোহাঁই ডাঙৰীয়া পৰমানন্দ সায়েঙীয়া ডাঙৰীয়া চন্দেশ্বৰ গগৈ ডাঙৰীয়া ইন্দিৰা চিন্তে কুম্মান ডাঙৰীয়ানী প্ৰণৱ পেগু ডাঙৰীয়া স্বৰূপ কোঁৱৰ ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল আৰু সন্মানীয় সুধীবৃন্দ মহিলা উদ্যমিতা অভিযানৰ আজিৰ সভাখন 70তম সভা তাৰমানে 126টা বিধানসভা সমষ্টিৰ আজিৰ সভাখন হ'ল 70 নম্বৰ আৰু মই এতিয়ালৈকে নিজে 58খন সভাত উপস্থিত হলো এই মুহূৰ্তলৈকে অসমত 17 লাখ মহিলা 16,79,645 গৰাকী মহিলাই উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিলে আমাৰ বাবে অত্যন্ত আনন্দৰ কথা যে ঢকুৱাখানা সমষ্টিৰ 36,050 গৰাকী মহিলাই এই আঁচনিৰ সুবিধা আজি লাভ কৰিব ইয়াৰে 34,261 গৰাকী গাঁও অঞ্চলৰ আৰু 1,800 গৰাকী আই মাতৃ ঢকুৱাখানা
নগৰ সমিতি আজি এই ৩৬,০০০ মহিলাৰ মাজত আমি ১০,০০০ টকাকৈ বিতৰণ কৰাৰ বাবে আমি ইয়াত উপস্থিত হৈছো। এগৰাকী মহিলাই যদিও ১০,০০০ টকাকৈ লাভ কৰিব, কিন্তু যদি ৩৬,০০০ মহিলাৰ ১০,০০০কৈ টকা যদি আমি যোগ কৰোঁ, আজি ঢকুৱাখানাত ৩৬,১৮,৮০,০০০ টকা ঢকুৱাখানাৰ আই মাতৃসকলে লাভ কৰিব। তাৰ মানে ৩৬,০০০ মহিলা আৰু ৩৬ কোটি টকা। অসমত আমি কিমান মহিলাক এই আঁচনি দিম? ৩২ লাখ মহিলাক আমি এই আঁচনিৰ ধন বিতৰণ কৰিম। ৩২ লাখ মহিলাক ১০,০০০ টকাকৈ যেতিয়া আমি দিব যাম, আমাক কিমান টকা লাগিব? ৩,২০০ কোটি টকা লাগিব। ইয়াৰ আগলৈকে অসমত বহুত চৰকাৰ আহিলে, বহুত চৰকাৰ গ'ল, কিন্তু অকল মাত্ৰ মহিলাৰ কাৰণে ৩,২০০ কোটি টকা কেতিয়াও কোনো চৰকাৰে খৰচ কৰা নাছিলে। আপোনালোকে হিচাপ কৰক, ৩৬ লাখ ৩২ লাখ মহিলাই আজি উদ্যমিতা অভিযানৰ পুঁজি পাব আৰু ৪০ লাখ মহিলাই অৰুণোদয় আঁচনিৰ পুঁজি লাভ কৰে। ইয়াৰ আগলৈকে আমাৰ মহিলাসকলক কোনেও কেতিয়াও ইমান ডাঙৰ আঁচনি দিয়া নাছিলে। লাখপতি বাইদেউ আৰু অৰুণোদয়, এই দুইখন আঁচনিয়ে আজি অসমৰ মহিলা সমাজৰ বাবে এটা বিৰল সন্মান কঢ়িয়াই আনিছে। আপোনালোকে যদি হিচাপ কৰে, ইয়াৰ আগলৈকে কোনো চৰকাৰে মহিলাসকলক ইমান সন্মান জনোৱা নাছিল। আজি মহিলাসকলৰ উৎসাহ কিমান আপোনালোকে নিজে চিন্তা কৰক। আপোনালোকক নৱদলে মাতিছে 11:30 আৰু আপোনালোক কেইটাত আহিছে? 8টা বজাত। হয়নে নহয়? কোনোবা জাগাত মিটিং আছে 11টাত, মহিলাসকল আহিছে ৰাতিপুৱা 5টাত। তাৰ মানে আজি ধুবুৰীৰ পৰা শদিয়ালৈকে, জোনাইৰ পৰা শিলচৰলৈকে এই আঁচনিখনে মহিলা সমাজৰ মাজত এটা ভাবিব নোৱাৰা উৎসাহ কঢ়িয়াই আনিছে। মইতো জানো যে ৰাতিপুৱা আপোনালোকে ঘৰত চাহো খাই অহা নাই, আহিছে নেকি? কোনে কোনে চাহ খাই অহা নাই? এতিয়া ভাতৰ সময়ো পাৰ হৈ গ'ল। বেলেগ মিটিং হলে এতিয়ালৈকে মহিলাসকল উঠি গুচি গ'লহেঁতেন, কিন্তু এইখন মিটিঙত কোনো উঠি যোৱা নাই। হয়নে নহয়? তাৰ মানে এই আঁচনিখনে মহিলাসকলক কিমান উৎসাহ প্ৰদান কৰিছে। মহিলাসকলে আজি আনন্দ অনুভৱ কৰিছে যে মুখ্যমন্ত্ৰী বা চৰকাৰখনে আমাৰ কাৰণে চিন্তা কৰিছে। আপোনালোকক মই আজি ইয়াতে কিয় মাতিছো? মই আপোনালোকক কেইটামান কথা ক'ব খোজো।
প্ৰথম এই আঁচনিখন আজি আৰম্ভ হৈছে, আজি শেষ হোৱা নাই। 10,000 টকা ললো, ঘৰত গলো নহয়, আপোনালোক আকৌ আহিব লাগিব। কিয় আহিব লাগিব? কাৰণ আমি আপোনালোকক লাখপতি বাইদেউ বনাব খোজো। বনিব ইচ্ছা আছে নে নাই লাখপতি বাইদেউ? আছে। এতিয়া লাখপতি বাইদেউ মানে কি? বছৰত যোনে নিজৰ ব্যৱসায়ৰ জৰিয়তে 1 লাখ টকা উপাৰ্জন কৰিব পাৰে, তেনেকুৱা মহিলাক চৰকাৰে লাখপতি দিদি বা লাখপতি বাইদেউ বুলি অভিহিত কৰে। এতিয়া আপোনালোকে মনত ভাবিব যে আমিতো গাঁৱত থাকো, 1 লাখ টকানো আমি কেনেকে উপাৰ্জন কৰিম? আমাৰ অসমৰ আজিৰ দিনটোত গাঁৱৰ 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে। তাৰমানে লাখপতি বাইদেউ মানে এনেকুৱা নহয় যে আমি ইচ্ছা কৰিলে হ'ব নোৱাৰো। আমাৰ অসমত আজি 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে। ঢকুৱাখানা সমষ্টিটো আমাৰ বহুত লাখপতি বাইদেউ আছে। আজি ঢকুৱাখানাৰ বাগিচা গাঁৱৰ পুৰবী গোহাঁই বাইদেৱে গাহৰি আৰু শাক পাচলিৰ খেতি কৰি মাহত 12,000 টকা উপাৰ্জন কৰে আৰু 1,44,000 টকা তেওঁ বছৰত উপাৰ্জন কৰে। চপতীয়া চেতিয়া গাঁৱৰ ৰেখামণি বৰগোহাঁই বাইদেৱে হস্ততাঁত বোৱা কটাৰ কাম কৰি মাহত 22,000 টকা উপাৰ্জন কৰে আৰু বছৰি 3.5 লাখ টকাৰ উপাৰ্জন কৰে। আপোনালোকে ভাবিব যে দুগৰাকীৰ কথাহে ক'লে, আমাৰ ঢকুৱাখানাত 7,190 গৰাকী লাখপতি বাইদেউ আছে। অভয়পুৰ নাহৰণি গাঁৱৰ চিত্ৰবালা কুলি, কলকাতা চেতিয়া গাঁৱৰ সোণী দাস, কলাকতা চেতিয়া গাঁৱৰ কাঞ্চন দাস, মোৱামাৰীৰ কবিতা পাতিৰ, অভয়পুৰ নাহৰণিৰ মঞ্জু চন্দী কুলি, মৌখোৱা গাঁৱৰ জয়া পাতিৰ, দুলীয়া পৰভাৰী গাঁৱৰ নিহা বৰুৱা, 1 নম্বৰ জলভাৰী গাঁৱৰ পুৰবী কলিতা, তামুলী গাঁৱৰ হিমানী নাথ সিং, ভোমা চুতীয়া গাঁৱৰ ৰিণু কুটুম, কলাকতা চেতিয়া গাঁৱৰ নৱদীপা দাস, সেই গাঁৱৰে জিতুমণি দাস, প্ৰতিভা দাস, কুহিমাৰী চাপৰি গাঁৱৰ মাখন পেগু, অভয়পুৰ নাহৰণি গাঁৱৰ মণিকা মিলি, পংখী গগৈ মিলি, লচৰা পথাৰ গাঁৱৰ দীপালী তাকু, কুহিমাৰী চাপৰি গাঁৱৰ সোণামতী কুলি আৰু আমাৰ ঢকুৱাখানা সমষ্টিৰে জয়ন্তী মিলি, কুহিমাৰী চাপৰি, ৰচিতা কুটুম, মোৱামাৰী গাঁও। তাৰমানে আমাৰ 36,000 মহিলাৰ ভিতৰত 7,000 মহিলা ইতিমধ্যে কাম কাজত নামি পৰিছে আৰু 1 লাখ টকাতকৈ বেছি উপাৰ্জন কৰিছে। যদি 7,000 মহিলাই পাৰে, আমি কিয় নোৱাৰিম? আমিও পাৰিম। আৰু আপোনালোক যাতে সকলো লাখপতি বাইদেউ হ'ব পাৰে, তাৰ কাৰণে চৰকাৰে সহায় কৰিব আৰু
চৰকাৰে আপোনালোকক ৰাস্তা দেখুৱাব। সেই কাৰণেই আজি আমি উদ্যমিতা অভিযান আৰম্ভ কৰিছো। আমি প্ৰথমতে আপোনালোকক 10,000 টকা দিম। এই টকাটো লৈ আপোনালোকে কি কৰিব? মই 3টা ৰাস্তা আপোনালোকক দেখুৱাম। প্ৰথম, টকাটো লৈ গ্ৰুপত জমা দিব আৰু গ্ৰুপৰ জৰিয়তে ইজনে সিজনে লোন লৈ সকলোৱে ব্যৱসায়ত আগুৱাই যাব পাৰিব। বোলে আমি গোটত নিদিওঁ, নিজে কৰিম, কোনো আপত্তি নাই। হালৰ কাৰণে খুঁটা, গাহৰি, ছাগলী, কুকুৰা বা সৰু দোকান এখন, মৌ-মাখিৰ খেতি, মৌ-মাখি পালন, যি কৰিব খোজে আপোনালোকে 10,000 টকাটো খৰচ কৰক। ক'ত খৰচ কৰিব? প্ৰডাক্টিভ কামত, উৎপাদনমূলক কামত। কিছুমান মহিলাই মনতে ভাবিব যে মই যদি নিজে টকাটো খৰচ কৰোঁ, কিজানি ভাল ব্যৱহাৰ নহ'ব। কোনো কথা নাই। ঘৰৰ মানুহজনৰ ব্যৱসায় এটা আছে, তাতে 10,000 টকাটো লগাই দিয়ক। ঘৰত ফিচাৰী আছে, তাতে মাছ কিনক। ঘৰৰ মানুহজনে ৰিক্সা চলায়, ৰিক্সা এখন কিনাত সহায় কৰি দিয়ক। ঘৰৰ মানুহজনৰ পাইকাৰী বেপাৰ আছে, তাতে টকাটো দিয়ক। টকাটো সৎ ব্যৱহাৰ কৰক। 6 মাহ পিছত আমি আপোনালোকৰ ঘৰত যাম। ঘৰত মানে পুৰা ঘৰতে যাম, দূৰে দূৰে নাযাওঁ, পুৰা ঘৰত যাম। ঘৰত গৈ আমি আপোনালোকক সুধিম যে বাইদেউ 10,000 টকাটো ক'ত খৰচ কৰিলে? বোলে পুৰণা মোবাইলটো বেয়া হৈ গ'ল, নতুন মোবাইল এটা কিনি ললো। কোনোবাই ক'ব যে বিহু আহিলে কাপোৰ কিনিলো। কোনোবাই ক'ব গেলামাল দোকানত বাকী আছিলে, বাকী মাৰি দিলো। আমি একো নকওঁ, চাহকাপ খাই গুচি আহিম। তাৰ পিছত আমি আকৌ এগৰাকী ঘৰত যাম। বাইদেউ টকাটো ক'ত দিলে? গ্ৰুপত দিলো। বাইদেউ টকাটো ক'ত খৰচ কৰিলে? চিলাই মেচিন, শালত। বাইদেউ টকাটো ক'ত খৰচ কৰিলে? ঘৰৰ ফিচাৰী, সৰিয়হ খেতি। আমি আপোনালোকক আকৌ ইয়ালৈকে মাতিম। ৰাতিপুৱা 5টাতে আহিব সেইবাৰো। আৰু সেইবাৰ আমি আপোনালোকক কিমান দিম? 25,000কৈ টকা আপোনালোকক দ্বিতীয়বাৰ আমি দিম। কাক কাক লাগিব 25,000? লাগিব? দ্বিতীয়বাৰ কিমান টকা পাব? মোৰ কাণেদি কম শুনো। ডাঙৰ কৰি ক'ব লাগিব, কিমান পাম? তাৰ পিছত 25,000 লৈ গলো। আমি আকৌ আপোনালোকৰ ঘৰত যাম তৃতীয় বছৰ, যে 25,000 টকাটো ক'ত খৰচ কৰিলে? বোলে আগত 10 পালো, এতিয়া 25। আমাৰ ব্যৱসায়টো এতিয়া ভাল হৈছে, আমি আগবাঢ়ি গলো। আমি আপোনালোকক আকৌ মাতিম আৰু তৃতীয়বাৰ আমি আপোনালোকক কিমান দিম? 50,000 টকাকৈ আমি আপোনালোকক দিম। কিমান দিম দ্বিতীয়বাৰ? পাক্কাকৈ কিমান দিম? 50,000। 50,000 পোৱাৰ পিছত আমি আপোনালোকক কি কৰিম? বেংকৰ লগত যোগাযোগ কৰি দিম যে এই বাইদেউ 10,000 দিছিলো, ধুনীয়াকৈ খৰচ কৰিলে। 25,000 দিছিলো, ধুনীয়াকৈ খৰচ কৰিলে। 50,000 দিছিলো, ধুনীয়াকৈ খৰচ কৰিলে।
বেংকক কম এইবাৰ বাইদেউক লোন দিয়ক। সেই লোনটো কিন্তু আপোনালোকে ফিৰাই দিব লাগিব। 10,000টো ফিৰাই দিব নালাগে, 25,000টো ফিৰাই দিব নালাগে, 50,000টো ফিৰাই দিব নালাগে। এইটো আমি দি দিলো। কিন্তু পিছত যেতিয়া বেংকৰ পৰা লোন ল'ব তেতিয়া আপোনালোকে সেইটো পইচা ঘূৰাই দিব, কাৰণ তেতিয়ালৈকে আপোনালোক লাখপতি বাইদেউ হৈ যাব। এতিয়া বুজি পালে যে আজি হল আৰম্ভণি, আজি শেষ নহয়। আমি এটা পৰীক্ষাত পাছ কৰিম 25,000 পাম, দুটা পৰীক্ষাত পাছ কৰিম 50,000 পাম, আমি লাখপতি বাইদেউ হ'ব পাৰিম। এতিয়া আপোনালোকে মোক কওক, আপোনালোকৰ মাজত অৰুণোদয় নিজে নহয়, পৰিয়ালটো কাৰ কাৰ পৰিয়ালৰ ঘৰত অৰুণোদয় আছে? হাত দাঙক। পৰিয়ালত থাকিলে হ'ব। হাত দাঙক, হাত দাঙক। হাত দাঙিলে কাটা নাযায়, চিন্তা নাই। যি পালো পালো আৰু ঠিক আছে। এতিয়া কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক। পৰিয়ালত এজন আছে যদি হাত নাদাঙিব, কাৰণ ৰেচন কাৰ্ডৰ নামটো আহি যায়। যাৰ ঘৰত একেবাৰে অৰুণোদয় পোৱা নাই তেওঁলোকে হাত দাঙক। ঠিক আছে, মই নৱদলে আপোনালোকক নোপোৱা মানুহখিনিক অৰুণোদয় দিবৰ কাৰণে আৰু 2,000 অৰুণোদয় আজি মই দি থৈ যাম। নোপোৱাখিনিও পাই যাব। এতিয়া আপোনালোকে কব যে মামাইটো লাখপতি হ'ব দিলে বিহু খাব পইচা নিদিয়ে নেকি? বিহু খাব পইচা লাগিব নে নালাগিব? 20 তাৰিখে কি পাব আপোনালোকে? 20 ফেব্ৰুৱাৰীত কিমান পাব একাউণ্টত অৰুণোদয়সকলে? পাক্কা পাব? বিশ্বাস আছে নে নাই পাম বুলি? কিজানি মই এনে কৈছো, মই এনে কব পাৰো নেকি? কাৰ কাৰ মনত বিশ্বাস আছে যে মামাই কৈছে যেতিয়া দিবই আৰু? তাৰমানে 10,000ও পালো, 8,000ও পালো, 25,000ও পাম, 50,000ও পাম। এতিয়া নৱদলে ভোট দিব নে নিদিব? দিব নে নিদিব? পাক্কা দিব? পুৰা দিব? একদম মনৰ পৰা কৈছে নে? আচ্ছা, কোনে কোনে নিদিয়ে হাত দাঙক। কোনে কোনে নিদিয়ে হাত দাঙক। এতিয়া কোনে কোনে দিব হাত দাঙক। বাপৰে। আচ্ছা, আপোনালোকেতো দিব, ঘৰৰ মানুহজনকো দিয়াব পাৰিব নে নোৱাৰিব? পাৰিব? ঠিক আছে। এতিয়া আপোনালোকে চাওক, আমি লাখপতি বাইদেউ অৰুণোদয়, কিন্তু মহিলাসকলৰ মূৰত চিন্তা থাকিব নালাগে। চিন্তা থাকিলে লাখপতি বাইদেউ হ'ব নোৱাৰে। সেইকাৰণে আমি কি কৰিছো, আপোনালোকক আমি বিনামূলীয়াকৈ চাউল দিছো। যোৱা মাহলৈকে আমি আপোনালোকক 117 টকা 1 কেজি দালি দিলো, 1 কেজি চেনি, 1 কেজি নিমখ। কোনোবাই মোক কলে যে মামা 117 মানে 20 টকাটো দিলেতো 3 টকাটো ঘূৰাই নিদিয়ে, হয় না নহয়? সেইকাৰণে এই মাহত আমি কি কৰিলো, 100 টকাতে 1 কেজি দালি, 1 কেজি চেনি, 1 কেজি নিমখ। কোনে কোনে কিনিলে হাত দাঙক। বাপৰে, চবে কিনিলে। এতিয়া যদি 100 টকাটো নোহোৱা কৰি দিওঁ কেনেকুৱা লাগিব? বোলে 100 টকাটো দিব নালাগে, কেনেকুৱা লাগিব? ভাল লাগিব? ঠিক আছে।
এইবাৰ বিজেপিক জিকাই দিয়ক, 100 টকাটো গুম কৰি দিম, নালাগে আৰু 100 টকাটো দিব, হ'ব? আপোনালোকে চাওক, দালি, চেনি, নিমখ, চাউল, ছোৱালীক পঢ়াৰ খৰচো আমি দিওঁ। 1 ফেব্ৰুৱাৰীৰ পৰা ল'ৰাৰ পঢ়াৰ খৰচো আমিয়ে দিম। আজি আপোনালোকে ঢকুৱাখানা সমষ্টিত কল্পনা কৰক, 36,000 মহিলাই, লাখপতি বাইদেউ, 30,000 মহিলাই অৰুণোদয়, এতিয়া লগত 2,000 যোগ হৈ যাব। নিযুত মইনা আঁচনি, 4,400 ছোৱালীয়ে পঢ়াৰ মাহিলী খৰচ পাইছে, আৰু 50,000 পৰিয়ালে বিনা পইচাত চাউল, 100 টকাত দালি, নিমখ, চেনি পাইছে। কংগ্ৰেছৰ দিনত কি পাইছিলো? কি পাইছিলো? কংগ্ৰেছৰ দিনত কোনে কোনে অৰুণোদয় পাইছিলে? হাত দাঙক। নাই পোৱা? কংগ্ৰেছৰ দিনত কোনে কোনে লাখপতি বাইদেউ টকা পাইছিলে? হাত দাঙক। কংগ্ৰেছৰ দিনত বিনামূলীয়া চাউল কোনে কোনে পাইছিল? হাত দাঙক। 100 টকাত দালি, নিমখ, চেনি কোনে কোনে পাইছিল? হাত দাঙক। মই বেয়া নাপাওঁ, হাত দাঙি দিয়ক। পালেতো পোৱা বুলিয়ে ক'ব লাগিব। মইতো কাকো নকওঁ যে মিছা ক'ব। একদম ধুনীয়াকৈ হাত দাঙি দিয়ক যোনে যোনে পাইছিলে। কোনেও পোৱা নাই? কংগ্ৰেছৰ দিনত আমি কি পাইছিলো? ধুতি, লুঙি, মনত পৰিছেনে নাই? আৰু সূতাবিলাক ওপৰৰ পৰা দলিয়াই দিয়ে, মাছ ধৰা দি কোনোবাই পাই যদি পাওক, নাপাই যদি নাপাওক। মনত পৰিছেনে নাই পৰা? সেয়া আছিলে কংগ্ৰেছ। আজি হল বিজেপি। ৰাস্তা ঘাট, নামঘৰ, স্কুল, কলেজ, লাখপতি বাইদেউ অৰুণোদয়, আৰু কি? ল'ৰা ছোৱালীয়ে বিনা পইচাত চৰকাৰী চাকৰি। কিমানে চাকৰি পালে বিনা পইচাত? 1.5 লাখ। দুখীয়া ঘৰৰ মানুহ, ৰিক্সা চালক, ঠেলা চালকৰ ল'ৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰি পাব পাৰে। মই এতিয়া ঢকুৱাখানাত আহিছো, ল'ৰাবিলাকে মোক কৈছে, মামা কামাণ্ডৰ পোষ্ট লাগে। কিয় লাগে? চবৰে মনত বিশ্বাস আছে যে মামাৰ দিনত টকা পইচা খৰচ কৰিব নালাগে, বিনা পইচাত চৰকাৰী চাকৰি পাব পাৰে। আগত কিমান দিব লাগে? দুখীয়া মানুহে চাকৰিৰ কাষে নাচাপে। এতিয়া আমি অসমত উদ্যোগ আনিছো, চাকৰি ল'ৰা ছোৱালীক বাংগালোৰ, কলিকতা, অন্ধ্ৰপ্ৰদেশৰ পৰা ঘূৰাই আনিব লাগে। আমাৰ ল'ৰাই ঘৰতে থাকিব লাগে, আমাৰ ল'ৰাই ঘৰতে কাম পাব লাগে। আজি আমি অসমত ৰাইজৰ মাজত এটা আলোকৰ বন্তি, আশাৰ বন্তি আজি আমি জ্বলাব পাৰিছো। এই ঢকুৱাখানা সমষ্টি আগতে কিহৰ কাৰণে বিখ্যাত আছিল? বানপানীৰ কাৰণে। আজি নৱদলে আৰু ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত আজি ধেমাজি, ঢকুৱাখানাৰ পৰা বানপানী নোহোৱা হৈছে। আজি আমি আগবাঢ়ি যাব পাৰিছো। মাতমৰাৰ মাথাউৰি দি ডিব্ৰুগড় যাব পাৰো, মাজুলীলৈকে যাব পাৰো। কাৰ দিনত হল? বিজেপি চৰকাৰৰ দিনত হল, নৱদলে নেতৃত্বত হল। আজি আমাৰ এই ঢকুৱাখানা সমষ্টিত আমি কি কৰিব খুজিছো? আজি আমি অলপ পিছতে আধাৰশিলা স্থাপন কৰিম। ঢকুৱাখানাত এখন
জিলা চিকিৎসালয় ডিষ্ট্ৰিক্ট হস্পিটাল আমি ঢকুৱাখানাত বনাম আৰু আমি কি কৰিম বগীবিলৰ পৰা মাজুলীলৈ মাতমৰাৰ ওপৰৰ মথাউৰি এতিয়া আমি হাইৱে বনাই দিম ষ্টেট হাইৱে বনাই দিম আজি দৰিদ্ৰ দুখীয়া মানুহৰ পৰা ঢকুৱাখানাৰ উন্নতিলৈকে অসমৰ দুৰন্ত বিকাশলৈকে আজি বিজেপি দলৰ নেতৃত্বত পৰিৱৰ্তন আহিছে প্ৰথমবাৰৰ বাবে ঢকুৱাখানাত আহোম চুতীয়া এই সম্প্ৰদায়ৰ লোকসকলে মাটিৰ পট্টা পাইছে এনচি ভিলেজ বিলাক কেডেষ্ট্ৰিয়েল ভিলেজ হৈছে জাতি উপজাতিৰ মাজত সমন্বয় সাধন হৈছে এতিয়া আমি নতুনকৈ হাৰহি দেৱালয় ফাট বিহু প্ৰকল্প এইবিলাকো আমি ঢকুৱাখানাত নিৰ্মাণ কৰাৰ বাবে আগবাঢ়িছো ঢকুৱাখানাৰ জীৱনলৈ আজি অভূতপূৰ্ব পৰিৱৰ্তন আহিছে ৩৬,০০০ মহিলাক আজি আমি লাখপতি বনোৱাৰ সংকল্প লৈছো আজি আমি দুখীয়া দৰিদ্ৰ মানুহৰ পৰা চিন্তা নোহোৱা কৰিছো আপোনালোকে আশীৰ্বাদ দি থাকিব এনেকৈ আমি আপোনালোকক আগুৱাই গৈ থাকিম ইলেকশ্যন আহি আছে নৱদলে আগতকৈ বেছি ভোটত জিকাবনে নিজিকাব আপোনালোকে জিকাবনে নিজিকাব নৱদলে আশীৰ্বাদ দিবনে নিদিব নৱদলে আশীৰ্বাদ দিলে 10% মোৰো ওপৰত আহি যাব গতিকে মোকো দি দিব লগত ঠিক আছে এতিয়া 3:30 বাজিছে আমি সোনকালে ঘৰত যাব লাগিব মই চেকখিনি কেনেকে পাব বুজাই দিম সোনকালে চেক কেইখন লৈ আপোনালোক ঘৰলৈ যাব আজিৰ সভাত আত্মসহায়ক গোটৰ যিসকল সভানেত্ৰী উপস্থিত আছে হাত দাঙক সভানেত্ৰীসকলে হাত দাঙক বঢ়িয়া সভানেত্ৰীসকলক মই এটা কাম দিম আমি মঞ্চত ভিঅ বাইদেউসকলৰ হাতত চেক দি দিম এটা ভিঅত কিমান গ্ৰুপ থাকে 16টাও থাকে 20টাও থাকে 22টাও থাকে গোটৰ সভানেত্ৰীসকল তালৈকে উঠি যাব আৰু তাৰ পৰা 10খন চেক লৈ আহিব বাকি সকল ইয়াতে বহি থাকিব সভানেত্ৰীসকলে আপোনালোকক চেকখিনি দি দিব যোনে চেক আগত পায় তেওঁলোকে ঘৰলৈকে গুচি যাব বুজি পালে কিন্তু চেক নোলোৱাকৈ কোনো নাযাব যদি এবাৰ চেক গাঁৱৰ পৰা ল'ম বুলি ভাবে আকৌ 200-250 টকা ফাইন কাটি দিব মানুহে বোলে আনোতে 200 টকা খৰচ হ'ল 50 টকা খৰচ হ'ল ভেজাল লাগি যাব সেইকাৰণে কষ্টটো হৈছে একেলগে চেকখন লৈহে যাম কিজানি ঘৰৰ মানুহজনে আমাৰ কাৰণে ভাত বনাই বহি আছে এতিয়া চেক লৈ নগলে কিন্তু বহুত জোকাব আজি গতিকে চেকখন লৈ যাব আকৌ এবাৰ আপোনালোকক ধন্যবাদ জনালো মোৰ লগত একেলগে ক'ব ভাৰত মাতা কে প্ৰধান বৰুৱা নৱদলে নৰেন্দ্ৰ মোদী ভাৰত মাতা কে বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম ধন্যবাদ মহাশয় আপোনাৰ এই সুচিন্তিত মাৰ্গদৰ্শন আৰু সবল নেতৃত্বত অসমৰ সৰ্বস্তৰৰ জনসাধাৰণে সোণালী ভৱিষ্যতৰ দিশে ধাৱবান হৈছে শ্ৰদ্ধেয় সুধীবৃন্দ এতিয়া আমাৰ কাৰ্যসূচী অনুসৰি নিৰ্বাচিত 5গৰাকী মহিলা আৰু এটা গ্ৰাম্য সংগঠনক মঞ্চত আনুষ্ঠানিকভাৱে উদ্যমিতা পুঁজিৰ চেক প্ৰদানৰ দিশে আগবাঢ়িছো মঞ্চলৈ আমন্ত্ৰণ জনাইছো প্ৰিয়াক্ষী ফুকন গগৈ
চেৰিফুল সোণোৱাল, প্ৰতিভা কুতুম, ভাৰতী দাস, লক্ষী গগৈ, আৰু গ্ৰাম্য সংগঠনৰ সৌৰ নিযুতি গ্ৰাম্য সংগঠন।